যিহেতু নেকি মিড ডে মিল অফিচৰ পৰা মিছন ডাইৰেক্টৰ অফিচৰ পৰা ডিমটো ভাঙি দিবলৈও নাই কোৱা আৰু ডিমটো দালি বনাবলৈও কোৱা নাই ভাজি আৰু পোলাও বনাবলৈও কোৱা নাই। ছাত্ৰ ছাত্ৰীৰ বিনিময়ত তেওঁলোকে পইচা পায়, কিছু কিছু স্কুলত বেছিকৈও পায়, কিছুমান স্কুলত কমকৈ পায়। তো প্ৰথম কথা হৈছে আমাৰ ৰান্ধনিকেইগৰাকীক মই এটা কথাই ক'ব বিচাৰিছোঁ যে নিচিনা বাচনত তেওঁলোকে যাতে ভাত নবনায়। তেওঁলোকৰ লগত প্ৰতিবাৰে মই প্ৰায় যেতিয়া মিটিঙত বহোঁ শিক্ষামন্ত্ৰী ছাৰৰ লগত আৰু MD ছাৰৰ লগত যেতিয়া বহোঁ তেতিয়া বাৰে বাৰে কয় যে চাফ চিকুণকৈ ল'ৰা ছোৱালীক খানাটো দিবা, ভাতখিনি বনাই দিবা। আৰু বুধবাৰে আমাৰ ডিম থাকে, ডিম ভাত দালি, আৰু শনিবাৰ দিনা খিচিৰি থাকে, তাৰ বাকীকেইদিন দালি ভাত থাকে, আলু থাকে, আৰু কিছু কিছু স্কুলত চব্জিও দিছে এতিয়া। তো মাষ্টৰবিলাকক মই এটা কথাই ক'ব বিচাৰিছোঁ, শিক্ষকসকলক এটা কথাই ক'ব বিচাৰিছোঁ, আপোনালোকে যদি তেনেকৈ কৰি ডিম ভাজি ডিম পোলাও বনাই যদি দিয়ে তেতিয়া আপোনালোকৰ একো নহয়, আপোনালোকো বাচি যাব। কিন্তু আমাৰ এই যে মাত্ৰ সামান্য 2000 টকা পোৱা মহিলাসকলৰ ক্ষেত্ৰত অকণমান আমাৰ ৰন্ধনকৰ্মীৰ ক্ষেত্ৰত অকণমান দুখ হ'ব। কেলৈ কৈ দিব যে আমি ডিম আনি দিছিলোঁ, প্ৰায় স্কুলত দেখিব পাওঁ ৰান্ধনিখিনিক ফচাই দিয়ে। সেইকাৰণে মই চেষ্টা কৰিম প্ৰতিখন জিলাত যাবলৈ এতিয়াৰ পৰা, যিহেতু নেকি মোৰ নিজৰ দেখি দুখ লাগিছে। সেইদিনা প্ৰায় ল'ৰা ছোৱালীকো লগ কৰিছিলোঁ, প্ৰায়কেইখন স্কুললৈও গৈছোঁ, আৰু আমাৰ ৰান্ধনিয়ে স্পষ্ট কৈছে যে হেডমাষ্টৰে আনি দিয়ে, আমি কি কৰিম। তো মই শিক্ষকসকলক হাতযোৰ কৰি কৈছোঁ যাতে আপোনালোকে এনেকুৱা কাম নকৰে। যিটো ৰুল, যিটো মিড ডে মিল অফিচৰ পৰা, এইটো মিছন ডাইৰেক্টৰ অফিচৰ পৰা যিটো হেৰি কৰি দিয়া হৈছে, আপোনাৰ সুন্দৰ কৰি এখন তালিকা বনাই দিয়া হৈছে, সেইমতে যাতে আপোনালোকে দিয়ে, যাতে আমাৰ ৰান্ধনি জগৰীয়া নহয়। আৰু মই ৰান্ধনিসকলক এটা অনুৰোধ কৰিম, 1,07,000 ৰন্ধনকৰ্মীক, যে প্ৰতিখন বিদ্যালয়ৰ ৰান্ধনি কৰ্মীসকলক এটা কথাই ক'ব বিচাৰিছোঁ যে আপোনালোকে চাফ চিকুণকৈ ভাত দিব, টুপি পিন্ধি ল'ব, ড্ৰেছ পিন্ধি ল'ব, আৰু সুন্দৰভাৱে ল'ৰা ছোৱালীখিনিক বহাই বেঞ্চত বহাই ধুনীয়াকৈ আপোনালোকে ভাত দিব। কিন্তু কিছুমান ল'ৰা ছোৱালী সেইদিনা মই দেখিবলৈ পালোঁ, বেছিভাগ আঠাবাৰী, খঙীয়া, দিৰৈ, প্ৰায়কেইখন স্কুলত মই দেখিবলৈ পালোঁ দুৱাৰ মুখতে ভাতৰ চচটো থৈছে, ল'ৰা ছোৱালীবিলাকে ঠেলা হেঁচা কৰি ভাত দিছে। তেনেকৈ নিদিব। আমাৰ নিজৰে সন্তান হয়, যেতিয়া আপোনালোকে স্কুললৈ যায় নিজৰ সন্তান বুলিয়ে ভাবিব। সেইখিনিয়ে মোৰ কথা। আৰু শিক্ষকক মই অনুৰোধ কৰিছোঁ যাতে যিটো চৰকাৰী ৰুল কৰি দিছে, যিটো মানে তালিকা বনাই দিছে, সেইমতে যাতে আপোনালোকে দিয়ে। যেতিয়া খুব আন্দোলন হৈছিলে, আমি আগতো কৈছোঁ এতিয়াও ক'ম, আমাৰ 3টা শব্দই আমাৰ চলিব: আন্দোলন, আইন, আলোচনা। 3টা শব্দই, মই এটা শব্দই গোটেই কথাখিনি ক'ব বিচাৰিছোঁ। যিহেতু নেকি মোৰ স্বাস্থ্যটো বহুত বেছি বেয়া, মোৰ ভিতৰীয়া কিবা এটা বেমাৰ হৈ আছে, মই সেইকাৰণে ওলাই যাব পৰা নাই আন্দোলন কৰিবলৈ। সেইকাৰণে আমাৰ নেত্ৰীসকলেও মানে যিহেতু নেকি তৃষ্ণা বাইদেউ আহিব নোৱাৰে, সেইকাৰণে আমি আন্দোলনটো বন্ধ কৰি ৰাখিছোঁ। হয়তো খুব সোনকালে আমাৰ যুঁজ এখন হ'ব, যুদ্ধ এখন হ'ব, আমি সাজু হৈ আছোঁ। কিন্তু আমি আকৌ কৈছোঁ যে আলোচনা কৰি আছোঁ। আজি 2 এদিনৰ আগতো আমি আপোনালোকে গম পাইছে, আমি খুব সুন্দৰকৈ আলোচনা কৰি আহিছোঁ। আৰু আমি আইনতো আমি হাইকোৰ্ট গৈছোঁ, আৰু আমি খুব সোনকালে এইটো মাহতে 27-28 তাৰিখে আমি দিল্লীলৈ যাম। আমি সাজু হৈছোঁ দিল্লীলৈ যাবলৈ। খুব সোনকালে গৈ চেণ্ট্ৰেল মিনিষ্টাৰক আমি লগ পাম। গতিকে মোৰ স্বাস্থ্যটো বেয়াৰ কাৰণে আন্দোলনটো বন্ধ কৰি থোৱা হৈছিলে। যিহেতু নেকি 11 তাৰিখে মোৰ চেকআপ আছে, আৰু 12 তাৰিখৰ পিছত আমি আন্দোলনৰ কাৰণে আমি সাজু হৈছোঁ।